ৰাজ্যত পুনৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ জনতাৰ মূৰত মাথা মাৰ ঘূৰাই ৯০০ বিধ ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত ১.৭৬% ঔষধৰ মূল্য বৃদ্ধিয়ে জনতাক চিন্তিত কৰি তুলিছে। এইদৰে মূল্য বৃদ্ধি হৈ থাকিলে জনতাক কোঙা বনাই পেলাব। গতিকে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ আহ্বান অসম পঞ্জীয়নভুক্ত ফাৰ্মাচী সন্থাৰ নগাঁও জিলাৰ সভাপতি আশিকুৰ ৰহমানৰ। শিঙিমাৰীস্থিত মেডিকজৰ স্বত্বাধিকাৰীয়ে কয় যে এইদৰে মূল্য বৃদ্ধি হৈ থাকিলে দুখীয়া ৰাইজে ঔষধ কিনি খাব নোৱাৰি বিনা ঔষধতে মৰিব লাগিব বুলি মন্তব্য কৰে। ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ব, বেয়া প্ৰভাৱ পৰিব। আজি চাওক, দৈনন্দিন যি মেডিচিন খাব লাগে, প্ৰেছাৰৰ চুগাৰৰ পৰা আদি কৰি হৃদৰোগৰ যি বেমাৰী আছে তেওঁলোকে দৈনন্দিন মেডিচিন খাব লাগে। গতিকে এনেকৈ যদি দাম বাঢ়ে, দুখীয়া শ্ৰেণীৰ লোকে মেডিচিন নাখাই মৰিব লাগিব। কাৰণ তেওঁলোকে মেডিচিন খাব না ভাত, মানে এসাঁজ ভাত খাব। গতিকে তেওঁলোকে মেডিচিন নাখাই মৰিব লাগিব। গতিকে অসম চৰকাৰৰ লগতে স্বাস্থ্য বিভাগক মই কাটৰভাৱে আহ্বান জনাইছোঁ। লগতে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিকো মই কাটৰভাৱে আহ্বান জনাওঁ যাতে মেডিচিনৰ দাম বৃদ্ধি হ'ব নালাগে আৰু মেডিচিনৰ দাম যাতে আৰু কমাই দিয়ে, তাৰ বাবে মই কাটৰভাৱে আহ্বান জনাইছোঁ। কিমান বিধ ঔষধৰ মূল্য বৃদ্ধি কৰিব? প্ৰায় ৯০ বিধ ঔষধৰ দাম বৃদ্ধি কৰিব ওলাইছে। কিমান শতাংশ বৃদ্ধি কৰিব? 1.74%। গতিকে ৰাইজৰ অসুবিধাৰ সন্মুখীন বহুত অসুবিধাৰ সন্মুখীন হ'ব। আপোনালোকৰ কোনটো সংস্থাৰ পৰা আছিলে? অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থা নগাঁও জিলাৰ সভাপতি মই আশিকুৰ ৰহমান।